ক'ত আছো এইটো বাৰু তেখেতক মই বুজাই সন্তুষ্ট কৰিলো। কিন্তু এই যোৱা বছৰ যেতিয়া মই বিহুত ঘৰলৈ গৈছো তেতিয়া মই নাইট চুপাৰ এজন ভদ্ৰলোকক মোৰ চিত্ৰৰ কাষতে পালো। কথা প্ৰসংগত তেখেতে মোক সুধিলে আপুনি কি কৰি আছে, ক'ত থাকে, কি কৰে। মই ক'লো যে IIT গুৱাহাটীত মই PhD কৰি আছো। তেখেতে মোক উচক খাই ক'লে কি IIT গুৱাহাটীত অসমীয়া ল'ৰা ছোৱালীও আছে নেকি? আৰু বহুত প্ৰশ্ন সুধিলে মোক তেখেতে IIT গুৱাহাটীত পঢ়িবলৈ কি কৰিব লাগে, কেতিয়া এণ্ট্ৰেঞ্চ হয়, কেনেকে পঢ়িব লাগে, বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিলে। ইমান অসমীয়া ল'ৰা ছোৱালী আছে এইটো কৰিলে। এতিয়া মই যিমান পাৰোঁ মোৰ জ্ঞানেৰে মই আনচাৰবিলাক দিব চেষ্টা কৰিলো। কিন্তু মই এটা কুৱেশ্যন এইটো ঠিক যে মই ইমান অসমীয়া ল'ৰা ছোৱালী আছিলে সেইটো মই সঠিক আনচাৰ দিব নোৱাৰিলো বুলি ভাবোঁ। যিহেতু মই বহুতো ল'ৰা ছোৱালীক চিনিয়ে নাপাওঁ ইমান আছে কি নাই। গতিকে মই ভাবোঁ এতিয়া আজি যিদৰে আমি গোট খাইছো এই গোট খোৱা অন্তত আমি নেক্সট ক'ৰবাত লগ পালে আমি ক'ব পাৰিম বুলি ভাবোঁ। নিশ্চয় প্ৰশ্নটো অকল ময়ে নহয়, বহুত ছাত্ৰই সন্মুখীন হৈছে। এতিয়া কথা হ'ল আমি এতিয়া এই অনুষ্ঠানটো পাতিছোঁ, কিন্তু আমি খোৱা বোৱা নাচ গান কৰিয়ে সমাপ্ত কৰিম নে আৰু আমি কিবা এটা কৰিম আমাৰ অসমখনৰ কাৰণে? আমি কি কি কৰিব পাৰোঁ? হয়, আমি বহুত কিবা কিবি কৰিব পাৰোঁ। আমি IIT গুৱাহাটীত থাকি অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুত কিবা চাপ'জ JEE, GATE, JEM, PhD এডমিশ্যন প্ৰজেক্ট এইবিলাক কেনেকৈ প্ৰিপেৰেশ্যন কৰিব পাৰি, কেতিয়া হয়, কেনেকৈ কৰিব লাগিব, কাক কোনখন গাইডবুক কৰিব লাগিব, কোনটো ইনষ্টিটিউট